অহা 23 তাৰিখে আমাৰ নিৰ্বাচনৰ ফলাফল ওলাব আৰু আমি অসমৰ 5টা উপনিৰ্বাচনতে 5টাতে বিজয়ী হোৱা 100% নিশ্চিত। কাৰণ ইতিমধ্যে আমি নিৰ্বাচনৰ পিছত পৰ্যালোচনা আমি কৰিছোঁ। কাৰণ নিৰ্বাচনৰ আগত কেতিয়াবা পলিঙৰ কাৰণে কেতিয়াবা হিচাপ কেতিয়াবা চেঞ্জ হোৱা দেখা যায়, কিন্তু আফটাৰ পলিঙত যেতিয়া কোন বুথত কিমান পোল হৈছে, কেনেকৈ পোল হৈছে বা কোনটো কমিউনিটিৰ কিমান পোল হৈছে, এই সকলো চোৱাৰ পিছত 100% নিশ্চিত যে আমি 5টা সমষ্টি জিকিম। চাওক, আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামুগুৰি আমি খুব সুন্দৰভাৱে জিকিম, যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই। আৰু বাকী 4টাতো আমাৰ আগৰে ছিট। এই ছিটকেইটা আৰু আগতে সদায় আমি জিকি থকা ছিটটো আৰু বেলেগে জিকিব কেনেকৈ, এইটো সম্ভৱেই নহয়। মাইনৰিটি বুলি আমাক কোনো মাইনৰিটিয়ে বেয়া নাপায়। আমাৰ লগত সংঘাতটো হ'ল যিসকল মানুহে অসম বা ভাৰতবৰ্ষলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল'ব পৰা নাই, সেইসকলে আমাৰ লগত শত্ৰুতা থাকে। তাত বাহিৰেতো ধৰ্মক লৈ আমাৰ কোনো কথা নাই। কোনোবা মানুহ যদি অসমলৈ আহিছে, সি অসমৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। ভাৰতলৈ আহিলে ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। অসমলৈ আহি অসমীয়া ভাষা সাহিত্য অসমীয়া সংস্কৃতি সন্মান নকৰা মানুহক আমি বিৰোধ কৰিম। ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে ফূৰ্তি কৰে, সেই মানুহৰ লগত আমি থাকিব নোৱাৰোঁ। গতিকে আমাৰ সংঘাতটো ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যোন আছে তেওঁৰ লগতহে। আৰু মই ভাবোঁ যে ৰকিবুল হুছেইনে ইমান দিন এইবিলাক কাম কৰাই চলাই আছিল। এতিয়াতো আৰু ৰকিবুল হুছেইনে আগে পিছেও দম দাদাগিৰি কৰি জিকে, এইবাৰ প্ৰমাণ হ'ব। ধলাইত মই একেবাৰে নিম্নতম 15,000 পৰা 20,000, আৰু যদি ৰাইজে আৰু বেছি ভালকৈ ভোট দিছে তেতিয়া 30,000লৈ যাব পাৰে। আমাৰতো 26ৰ ৰোডমেপ আগৰ পৰাই ক্লিয়াৰ হৈ আছে। ইয়াত 26ৰ ৰোডমেপৰ লগত এই 5টা ইলেকশ্যনৰ কোনো এনেকুৱা নহয় যে এই 5টা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে 26ৰ ৰোডমেপ। 26ৰ ৰোডমেপৰ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত মেম্বাৰশ্বিপ হ'ল, সংগঠন পৰ্ব চলি আছে, বুথ কমিটি গঠন চলি আছে। গতিকে আমি 26ৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই আছোঁ। এটা কথা ঠিক, যেতিয়া 5টা ছিটৰ 5টাই জিকিম, তেতিয়া আমাৰ কৰ্মীসকল আৰু উৎসাহিত হ'ব। আমি 4টাত আছিলোঁ, এটা আৰু আগবাঢ়ি গ'ল, গতিকে সেইটো উৎসাহিত হ'ব। বিৰোধীৰ ঐক্যমঞ্চ বুলি কোনো একোৱেই নাই। আপোনালোকে যিবিলাক ঐক্যমঞ্চৰ কথা কয়, সেইটোতো ঐক্যমঞ্চ নহয়। মই আগতে কৈ থৈছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে আমাৰ বৰ অসমখনকে হাত ভুনি বনালে। আৰু এই যিটো অসম বনাইছিল কেইটামান দল লগ হৈ, সেইটোতো হোৱাৰ দিনাখনে আমি জানো যে এইখন ভাঙা ভাঙি হ'ব। গতিকে ইয়াত আৰু তেওঁলোকে কেতিয়াও অসমখনক জোৰা দিব নোৱাৰে, অসমখনক ভাঙিব পাৰিব। গতিকে তেনেকুৱা দলক ৰাইজেতো আদৰি নলয়। চাওক, ঝাৰখণ্ডলৈ যেতিয়া আমি যোৱাও নাই, এক্সিট পোল বা বিভিন্নজনৰ চিনাকি 2-4জনৰ মতামতৰ পৰা তেনেকুৱা যেনেই লাগিছে যে ঝাৰখণ্ডত ভাল হ'ব। আৰু নিশ্চয়কৈ ভাল হোৱাৰ লগে লগে মই এটা কথা স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত যথেষ্ট কষ্ট কৰিছে। গতিকে তেখেতৰ কষ্টৰ ফলটো আহিব বুলি আমি আশা ৰাখোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।